দৰঙৰ মাগুমাৰীত পুনৰ সংস্থাপনৰ নামত স্থানীয় লোকক হাৰাশাস্তি। পুনৰ সংস্থাপনৰ বাবে বলপূৰ্বক মাটি লোৱাৰ অভিযোগ। অতিৰিক্ত পুনৰ সংস্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ। দৰঙৰ মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত ২ নং মাগুৰমাৰী চিপাজাৰ সমষ্টিৰ গৰুখুটিত উচ্ছেদিত পৰিয়ালক জিলা প্ৰশাসনে পুনৰ সংস্থাপন দি আছে। ইতিমধ্যে প্ৰায় ২০টা বস্তি বনাই পুনৰ সংস্থাপন দিয়া হৈছে প্ৰায় ৫ শতাধিক পৰিয়ালক। নতুনকৈ আৰু কিছু সংখ্যক উচ্ছেদিত পৰিয়ালক একেখন গাঁৱতে পুনৰ সংস্থাপন দিবলৈ যুঁজা চলোৱাত নতুনকৈ আৰু কিছু সংখ্যক উচ্ছেদিত একেখন গাঁৱৰ পুনৰ সংস্থাপন দিবলৈ যুঁজা চলোৱাত স্থানীয় বাসিন্দাসকলৰ মূৰত সৰগ ভাগি পৰিছে। উল্লেখ্য যে ২ নং মাগুৰমাৰী গাঁৱৰ বিভিন্ন পথাৰত ৫ শতাধিক উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়া হৈছে। গাঁওখনৰ উপাৰ্জনৰ একমাত্ৰ পথ কৃষি কৰ্ম। নতুনকৈ পুনৰ সংস্থাপন দিলে উৎপাদনস্থল নাথাকিব গঞা ৰাইজৰ। কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা লোকসকলৰ কৃষি উপযোগী মাটি লৈ গ'লে সকলো খেতিয়ক হৈ পৰিব শ্ৰমিক, যাৰ বাবে ক্ষোভিত আৰু চিন্তিত হৈ পৰিছে গাঁওবাসী ৰাইজ। অতিৰিক্ত পুনৰ সংস্থাপন বন্ধ কৰক আদি ধ্বনিৰে শতাধিক পুৰুষ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে। আমি চৰকাৰৰ মানুহ নহয় নেকি? আমাক চৰকাৰে কিয় আমাক ইমান হাৰাশাস্তি কৰি আছে? আমাৰ মাটি লৈ গ'লে আমি কি কৰি খাম? গাঁওখনত অতিৰিক্ত পুনৰ সংস্থাপন বন্ধ কৰাৰ বাবে জিলা প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনাইছে। পালয় কিছুই নাই আমার দুঃখের একটা মানুষ। আমি গোটাই গোটাই ভালত দুখীয়া মানুষ। ইফালত দুখীয়া মানুহ গোটাই গোটাই যিখন পথাৰবিলাক তো লৈ লৈছে। এতিয়া ঘৰৰ ওচৰত দুখীয়া মানুহ যিবিলাক আমি চাষবাস কৰি আছোঁ, কোনোবাজনে ল'ৰা মাটি বাৰীতে ইয়াতে নহয়, কেৰালা গৈছে, কণাটন গৈছে। যেতিয়া বুঢ়া চুঢ়া মানুহবিলাক আমি ল'ৰা ছোৱালীলৈ লৈ আমি স্কুলত পঢ়াই আছোঁ। এইখানিয়ে ল'ব যদি চৰকাৰে যদি ময়া দয়া আমাৰ তাত নকৰে, তেনেহ'লে আমি কেনেকৈ বাচিম? হ্যাঁ, 2 বিঘা মাটি যার আছে তার ওই 2 বিঘা ধরে লইছে, আর যার 5 বিঘা মাটি আছে, লড়া 5টা আছে, সিহঁতে 5টা লড়া 1 বিঘা করে মাটি হয় তার। সরকারে এতিয়া আমার কোনো অ্যাকশন নেয়, কোন মন্ত্রী অ্যাকশন নেয়। আমি কি করে খাম এতিয়া? আর আমার তাত কোনাই দেখব না আহে। আমি 2000 আগত যিবিলাক আছিল এগুলো তো ব্রহ্মপুত্র নদী আছিল। এতিয়া ই ভালত থালি ভালত গৈছোঁ, ভালত থালি ভালত গৈছোঁ। এতিয়া কিছুমান শান্তি লৈছোঁ। তাৰপিছতে চৰকাৰে কেনেকুৱা কৰি এই যে ইয়াৰ মানুহ কোৰ থাকিলে আমাৰ ঘৰৰ ওচৰত বহাই আছে। ওপৰত মানুহ অলৰেডি বহালে। আমাৰ 2 নম্বৰ মাগুৰমাৰীত আমি প্ৰায় 5000 ভোটাৰ আছে। তাৰে ভিতৰত প্ৰায় হিচাপ কৰিবলৈ যিখিনি গাঁও বহাইছে প্ৰায় 15টা গাঁৱৰ ওপৰত হ'ব এনেকুৱা গাঁও বহাইছে। আৰু আমাৰ ফেব্ৰুৱাৰী মাহত আমাৰ আগৰ চাৰ্কুলাৰ অফিচাৰে কৈছিল যে 2 নম্বৰ মাগুৰমাৰী মানুহক আমি বহুত হাৰাশাস্তি দিলোঁ আৰু বহুতখিনি মাটি লৈছোঁ। কোনো প্ৰতিবাদ কৰা নাই। আৰু আজিৰ পৰা তেওঁ গুচি গ'ল। নতুন এজন ADC ছাৰ আহিলে, তেওঁ আহি কৈছে যে আৰু বহাবলগীয়া আছে। যদি এনেকুৱাকৈ আমাৰ বহাই থাকে আৰু গাঁৱৰ চুকে কোণে যদি বহাই থাকে, সৰু সৰু যিবিলাক পথাৰ আছে 100 মিটাৰ 200 মিটাৰৰ দীঘল নহয়, এইবিলাক যদি মানে বহাই থাকে, তেতিয়াহ'লে আমাৰ 2 নম্বৰ মাগুৰমাৰী যিখিনি বসতি কৰা, যিখিনি খাটি খোৱা যিখিনি হেৰি আছে, শ্ৰমিক আছে বা খেতিয়ক আছে, এইবিলাকে আকৌ খেতি কৰিব নোৱাৰিব। আৰু তেখেতে খেতি কৰি যিখিনি কাৰোভাগত 2 বিঘা আছে, 1 বিঘা আছে, 1.5 বিঘা আছে, এনেকুৱাকৈ মাটি পথাৰত কি কৰি আছে, খেতি পথাৰ কৰি আছে, মাকৈ খেতি কৰি আছে, চব্জি কৰি আছে, এইবিলাক বেচাকেনা কৰি কণ মইনাহঁতক কি কৰি আছে, লিখা পঢ়া দি আছে। খাৰুপেটীয়াৰ পৰা শৈবল মণ্ডলৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি